আজি বহুদিনৰ মূৰত আকৌ পচলাৰ আঞ্জা খাবলৈ লৈছোঁ। দাইলৰ সৈতে আজি পচলা ৰান্ধিছোঁ, মগু আৰু মচুৰ দাইল মিক্স। সকলোকে নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে নহয়নে? ময়ো ভালে আছোঁ। এয়া পচলা ৰান্ধিবলৈ লৈছোঁ। তেলতে 2টা তেজপাত দিছোঁ, গোটা জিৰা দিছোঁ, নিমখ হালধি জোখ পৰিমাণে দিছোঁ আৰু পচলা যিবোৰ অকণমান আঁহ থাকে, বুঢ়া হয়, সেইবোৰ একদম টুকুৰা টুকুৰ কৰি ধুনীয়াকৈ পকাই দিছোঁ হাতেৰে। পকাই দি পেলাই এনেকৈ দি দিলে তেলত অকণমান ভাজি দাইলত দিলে খাবলৈ ধুনীয়া হয়। আৰু পচলাখিনি সৰু সৰু কৰি কাটি এটা আলু কাটি দিছোঁ মিহি মিহি কৰি। তাৰপিছত প্ৰথমতে এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ভাজি লোৱাৰ আগত পচলাখিনি একদম এবাৰ হাতেৰে মোহাৰি লৈছোঁ, তেতিয়া ধুনীয়া মিহি হৈ যায়। কোমলীয়া পচলা হ'লে ধুনীয়াকৈ মিহি হৈ যায়। এতিয়া এয়া বইল কৰি থোৱা দাইলখিনি ধুনীয়াকৈ ভাজাখিনিৰ ওপৰত দি দিছোঁ। এনেকৈ পচলাৰ আঞ্জাখন খাবলৈ বহুত বেছি ধুনীয়া হয়, টেষ্টি হয়। আপোনালোকে বাৰু কেনেকৈ খায় পচলা জনাবচোন। আৰু গৰমৰ দিনত পচলা খোৱাটো আমাৰ শৰীৰৰ কাৰণে, স্বাস্থ্যৰ কাৰণে খুবেই বেছি ভাল নহয়নে? সেইটো সকলোৱে জানে বাৰু। পচলাৰ বিষয়ে নতুনকৈ আৰু ক'বলগীয়া একো নাই, কিন্তু কোনে কেনেকৈ খাই বাৰু ভাল পায় সেইটো জনাবচোন। সকলোৰে ৰন্ধন প্ৰণালীবিলাক বেলেগ বেলেগ নহয়নে বাৰু? সেইকাৰণে আচলতে কৈছোঁ। আৰু এয়া এইফালে ৰান্ধিলোঁ আজি দুপৰীয়াৰ সাজত কঁঠালৰ চব্জি। দুদিন এদিনৰ মূৰে মূৰে কঁঠাল খাই থকা হৈছে, কাৰণ নিজৰ ঘৰতে যিহেতু আছে আৰু খাই থকা যায় নহয়নে? আৰু এইবোৰ বস্তু খালে কোনো ধৰণৰ আমাৰ অপকাৰো নহয়, গতিকে খাবলৈ পালেও বেয়া নালাগে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।